ৰাইজে নখ জোকাৰিলে নৈ বয়। এটা দুৰ্ভগীয়া পৰিয়ালে সাহায্য বিচাৰিছে ৰাইজৰ ওচৰত। মৰিগাঁও জিলাৰ হাবি বৰঙাবাৰী তুলন পাটৰ বয়স 43 বছৰ। তেওঁ কৰ্মসূত্ৰে গৈছিল গুৱাহাটীলৈ। গুৱাহাটীৰ এখন ব্যক্তিগত উদ্যোগ কাৰখানাত কাম কৰি আছিল তুলন পাটৰে। কাম কৰি থকাৰ অৱস্থাতেই ভৰিৰ ওপৰত টাইলছ পৰি দুখন ভৰি হেৰুৱাব লগা হয় তুলন পাটৰৰ। সেই ঘটনাস্থলীত উপস্থিত থকা সহযোগী শ্ৰমিকসকলে ততাতৰীয়াকৈ গুৱাহাটীৰ মেডিকেল কলেজ চিকিৎসাৰ বাবে লৈ যায়। ইতিমধ্যে পৰিয়াললোকে জনোৱাৰ মতে তেওঁলোকৰ চিকিৎসা কৰিবলৈ বহুতো টকাৰ প্ৰয়োজন হৈছে। সেয়েহে কিছু ৰাইজৰ পৰা সহায় বিচাৰি সংবাদ মাধ্যমৰ কাষ চাপিছে। এটা জিপেৰ নাম্বাৰ জৰিয়তে ৰাইজক সহায় কৰিবলৈ কাটৰ বাবে অনুৰোধ জনাইছে পৰিয়ালটোৱে। তেওঁলোকক সহায় কৰিবলৈ দিয়া জিপেৰ নাম্বাৰটো হৈছে 8714473438 আৰু লগতে এটা স্কেনাৰো দিছে তেওঁলোকক সহায় কৰিবলৈ। হাবি বৰঙাবাৰীৰ পৰা মহানন্দ নাথৰ ৰিপৰ্ট টুডে নিউজ 24। বিহু খাই পেলাই হাজিৰা কাম কোম্পানীত কৰি থাকি এতিয়া কোন এদিন সেই মানুহজনে সেইজন মানুহ যিজন মানুহ কোম্পানী কৰি থাকে সেইটোত ঘটনা হোৱা নাই। যিজনে হাজিৰা কওঁ বুলি সি গৈছিল সেই মাটি লৈ গ'ল, সেইখিনিত হৈছে ঘটনাটো। হ'ল এতিয়া কোম্পানীয়েতো নলয় একো, আৰু সেই মানুহজনকো চিনি নাপাওঁ আমি। ল'ৰাটোক চিভিলত পেলাই থৈ পেলাই আলাইবিলাকে থৈ পেলাই গুচি গ'লগৈ। গতিকে মাইকী ভাবি ফোন কৰি দিছে, মই টকা পইচা নাই। ঘটনা কি হৈছিলে? তাল পৰিছে বুলিছে, হেৰি নমাইছে বস্তুটো গাড়ী টাইলছ বোলে নমাবা গৈছিলে, হাজিৰা কৰিব গৈছিলে গুৱাহাটীত। চুবুৰীয়া মানুহ হিচাপত শুনিছোঁ যেতিয়া, শুনি পেলাই আমি গ'লোঁ, গৈ পেলাই তাৰ চিকিৎসা জেগা পালোঁগৈ। চিকিৎসা জেগা পাই পেলাই দেখিছোঁ যে অৱস্থা বেয়াই। তেওঁ মানে এখন ভৰি একেবাৰে ভাঙি গ'ল, আৰু এখনো যেনে তেনে বাচিছে, হ'লেও সেইখনো ইমান ঠিক নহয়। গ'লোঁ যেতিয়া, এতিয়া সিহঁতৰতো পইচা পাতি নাই, সেইকাৰণে তাক চিকিৎসা পাতি কৰিবৰ কাৰণে বহুত কষ্ট হৈছে, পইচা পাতিও নাটনি হৈছে। এতিয়া বুঢ়া বুঢ়ীকেইটা ক'ৰপৰা দিব, নাইকিয়া মানুহ। তেওঁ ঘৰখন চলাই আছিলে যেনে তেনে হাজিৰা পাজিৰা কৰি। এতিয়া তাত শুনিছোঁ যে যিজন মালিকৰ কাম কৰিছিলে বোলে, টাইলছ কিবা আনলোড কৰিছিলে বোলে, টাইলছ আনলোড কৰোঁতে মানে পৰি আহিলে বোলে, পৰি কিনে সেই ভৰি ভাঙি গ'ল। পইচা পাতি কৰিবলৈ সিহঁতৰ মানে পইচা পাতিও নাই, আৰ্থিক অৱস্থাও বেয়া। এতিয়া দেখিছে আপোনালোকে। তাকে এতিয়া ৰাইজৰ সহায়িকা বিচাৰিছে। এতিয়া কোনো সহায় দিয়া মানুহ পোৱা নাই এতিয়ালৈকে। ভালকৈ চিকিৎসা পাতিও কৰিব পৰা নাই, পইচা নাটনিৰ কাৰণে। এতিয়া মই এতিয়া আয়ুষ্মান কাৰ্ডখন তাত শুনিলোঁ, আয়ুষ্মান কাৰ্ডখন উলিয়ালে চৰকাৰৰ পৰা কিবা এটা সহায় দিব বুলি। সেই আয়ুষ্মান কাৰ্ডখনো আমি ঠিক ঠাক কৰি থৈ আহিছোঁ। এতিয়া কি পাইছে কি নাই পোৱা মই এতিয়া যোৱা নাই, আৰু মই অহা আজি 2-3 দিনমান হ'ল। এই তাকে এতিয়া গুৱাহাটী GMCত হৈ আছে। মোবাইলৰ যোগেদি ফোনপে' হ'লেও বা সিহঁতৰ একাউণ্ট নম্বৰ আছে, বহুতখিনি নম্বৰ আছে। এতিয়া দিব, আৰু তাতে ৰাইজে যি পায় যদি দিব পাৰে সেই নম্বৰতে দিব, আৰু ৰাইজে চাব, আৰু নাইকিয়া মানুহ যেতিয়া।